আংকুৰাম যোনটো আমাৰ NGO এইটোৰ সৌজন্যত এই ইভেণ্ট বা এই আজিৰ দিনটো আমি পাতিছোঁ, যাৰ প্ৰধান দুটাই উদ্দেশ্য। এটা হ'ল যে আমি যিহেতু আংকুৰামে হেল্থ ছেক্টৰত বিভিন্ন পৰ্যায়ত কাম কৰি আহিছে, বিভিন্ন দিশত কাম কৰি আহিছে, গতিকে আজিৰ দিনটোত আমি যোনবিলাক আজি এতিয়া মেণ্টেল হেল্থ ডাঙৰৰে হওক বা সৰু ল'ৰা ছোৱালীৰে হওক এটা খুব ডাঙৰ ইম্পৰ্টেণ্ট টপিক হৈ পৰিছে, গতিকে এইটোৰ ওপৰত আমি কিছুমান কথা পাতিছিলোঁ। আৰু অসমৰ বা গুৱাহাটীৰ প্ৰমিনেণ্ট প্ৰফেচাৰ সুভাষ খান্না, তেওঁ ৰবটিক চাৰ্জাৰীৰ ওপৰত কৈছিলে। প্ৰফেচাৰ ডক্টৰ বিজয় চৌধুৰী, যোনে এটা পেনেল ডিছকাশ্যন মানে ষ্ট্ৰেছ আৰু হেল্থৰ ওপৰত পাতিছিলে। আৰু আমি এটা শিশুৰ মেণ্টেল মানে স্ক্ৰীণ, এতিয়া যোনবিলাক ডিজিটেল মিডিয়া হওক বা স্ক্ৰীণৰ ওপৰৰ কাৰণে যিবিলাক শিশুৰ বেমাৰ আজাৰ হৈছে বিভিন্ন, সেইবিলাকৰ ওপৰত আমি কথা পাতিছিলোঁ। আৰু তাৰ পিছতে এতিয়া আৰম্ভ হৈছে যোনটো আমাৰ পুৰস্কাৰ বা স্বীকৃতি প্ৰদান কৰা যোনটো অনুষ্ঠান। আৰু এই স্বীকৃতিখিনি মেইনলি হেল্থ ছেক্টৰ, তাৰপিছত মিডিয়া, তাৰপিছত এণ্টাৰটেইনমেণ্ট বা আমাৰ চিনেমা জগতৰ বিভিন্নজন লোকে যি ভাল কাম কৰি আহিছে, এনভাইৰনমেণ্ট মানে আমাৰ প্ৰকৃতিৰ কাৰণে যিখিনি কাম প্ৰয়োজন এতিয়া, সেইখিনি কৰি থকা মানুহবিলাক যোনে স্বীকৃতি আমি বহুত সহজতে নাপায়, তেনেকুৱা ধৰণৰ মানুহবিলাকক উলিয়াই পেলাই এই স্বীকৃতি এৱাৰ্ড যোনটো এইটো পতা হৈছে। গতিকে মোটামুটি থুলমূলকৈ এইখিনিয়ে আমাৰ কাম, যোনখিনি আমি কৰি আহিছোঁ যোৱা কেইবা বছৰ ধৰি, আৰু এইবাৰো তেনেকেই পতা হৈছে। আৰু এইটো আমাৰ আংকুৰামৰ যোনটো NGO, এইটোৰ এটা এনুৱেল ডে'ৰ নিচিনা এইটো ফাংচন, য'ত গোটেইখিনি বস্তু সকলো কৰ্মী আংকুৰামৰ সকলো কৰ্মী ইয়াতে ইনভলভ হৈ থাকে এইটো পাতাত। গতিকে গোটেইখিনি টিম মেম্বাৰ আংকুৰামে গোটেইখিনি একেলগে পতা হৈছে। হয়, আমি অংকুৰাম NGOয়ে বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি অহা ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে আমি এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এবাৰ আমাৰ ষষ্ঠমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ এই অনুষ্ঠান। আজি আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডৰ কাৰণে আমাৰ পুলক বেনাৰ্জী ছাৰ আমাৰ লগত উপস্থিত আছে। লগতে বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী মেম উপস্থিত আছে। তাৰ লগতে ছাৰে কোৱাৰ নিচিনাকৈ আমি বিভিন্ন মেডিকেল হেল্থ ৰিলেটেড কিছুমান টপিকৰ ওপৰত ডিছকাশ্যন পেনেল আমাৰ হৈছিলে। আৰু লগতে আমাৰ ডক্টৰ প্ৰাকৃতিক বৰা ছাৰ এজ এ মডাৰেটৰ হিচাপে আছিলে। লগতে সুভাষ খান্না ছাৰ, তেখেতেও এজ এ মডাৰেটৰ হিচাপে আছিলে এটা টপিকৰ কাৰণে। আৰু লগতে ডক্টৰ বিজয় প্ৰতীম চৌধুৰী ছাৰো আছিলে। আৰু এই যিটো অনুষ্ঠানটো হয়, এইটো আমাৰ প্ৰত্যেক বৰ্ষতে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমাৰ এটাই উদ্দেশ্য হ'ল এই অনুষ্ঠানৰ যোগেদি আমি বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তিয়ে ভাল কাম কৰি আহিছে সিহঁতক উৎসাহিত কৰা।